কাইলৈ মহাষষ্ঠী ৰাজ্যজুৰি এতিয়া পূজাৰ উল্লাস কাইলৈ বেদীত স্থাপন কৰা হ'ব দেৱীৰ প্ৰতিমা কাছাৰৰ কালাইনত এটা দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে দেৱীৰ প্ৰতিমা নিৰ্মাণ কৰা কাজলপালত কিছুমান মূৰ্তি নিৰ্মাণ নকৰাকৈ দোকানৰ পৰা পলাই গ'ল মৃৎশিল্পী শ মূৰ্তি নিৰ্মাণৰ দায়িত্বত আছিল তেওঁ দেৱীৰ প্ৰতিমা মানুহে যেতিয়া নিবলৈ আহে তেতিয়াই দেখি আচৰিত হয় মূৰ্তিসমূহৰ কাম-কাজ এতিয়াও বাকী আছে কাটিগড়াৰ পৰা পাৰ্থ চৌধুৰীৰ ৰিপৰ্ট ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24 জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ